নমস্কাৰ বন্ধুসকল, আজি আমাৰ মায়ে এয়া বেংগলী ষ্টাইলত মাছৰ তৰকাৰী বনাইছিলে। ৰৌ মাছ আনিছিলে দেউতাই, তাৰে এটা ৰেচিপি শ্বেয়াৰ কৰোঁ বলক। এয়া মায়ে আপোনাৰ তেল গৰম কৰি মাছকেইটা ভাজিবলৈ এৰি দিলে। তাৰপিছত এয়া মাছ ভাজি মই বাকীখিনি ৰেকৰ্ড কৰিব নোৱাৰিলোঁ, চ' ডাইৰেক্ট ভাজা মাছকেইটা দেখাইছোঁ আৰু। এয়া তেলত আকৌ আপোনাৰ জিৰা চম্ভাৰ দিলে আৰু তেজপাত 2 টুকুৰা চম্ভাৰি দিলে। সেইখিনি অলপ ভজা হোৱাৰ পিছত বিলাহীকেইটা এৰি দিছে। যিহেতু বিলাহীৰেই জোলটো বনাব, চ' বিলাহীখিনি ফাৰ্ষ্টতে ভাজি লৈছে। ভজা হোৱাৰ পিছত অলপ আলুখিনি এৰি দিলে। আলুখিনি কিন্তু বইল কৰা দেই, নহ'লে সিজিব নোখোজে। চ' আলুখিনি আপোনাৰ বইল হ'ল। মায়ে এইফালে নিমখ, হালধি, জিৰা গুড়া এনেকুৱা দিলে আৰু এইখিনি অলপ ভজা হ'ব দিলে। আৰু মায়ে অলপ এইখিনিত পানী দি দিলে, যাতে আপোনাৰ মছলাখিনি কেৰাহীত লাগি নাযাওক, যাতে ধৰি নলয়, তাৰ বাবে মায়ে অলপ পানী দি ভাজি থাকিল। এইবাৰ মায়ে মাছখিনি এৰি দিব জলকীয়াকেইটাৰ সৈতে, আৰু ইফালে আৰু অলপ পানী দি কেনে উতল আহিব দিব। এইফালে অলপ মিহলাই দিলে মায়ে মছলাখিনি। একদম চিম্পল হয় ৰেচিপিটো, আপোনালোকে ট্ৰাই কৰি চাব পাৰে। এয়া উতল অহাৰ পিছত অলপ সময়ৰ পিছত মায়ে নমাই দিলে। বহুত সৰু ৰেচিপি হয়, আপোনালোকে বনাই চাবচোন। দেখিছেনে ইমান ধুনীয়া হৈছে? থেংক ইউ গাইজ।